হেল্ল' এভৰিৱান, কি খবৰ? এয়া দেখি নিশ্চয় ধৰিব পাৰিছে, এইফালে চাহ উতলি আছে আৰু আনফালে মোৰ হাতত হেনা পেকেট। কি হৈছে, চুলিবিলাক প্ৰায় সৰিবলৈ ধৰিছে। গৰমত যিহেতু আমি চুলিবিলাক কেয়াৰ লোৱা নহয়, খোপা বান্ধি বান্ধি থৈ দিওঁ আৰু ঘামৰ ফলত কি হয়, চুলিবিলাক বহুত সৰিবলৈ ধৰে আৰু বহুতেতো সেইকাৰণে মেলি ৰাখে। মই পিছে গৰমত কি হয়, চুলি মেলি ৰাখিব নোৱাৰোঁ আৰু আমাৰ মহিলাসকলৰ এই চুলি লৈ বহুত ডাঙৰ এটা সমস্যা হয়, যি কাৰণে কিছুমান মহিলাই চুলিবিলাক চুটি কৰিবলৈ বাধ্য হয়। সেয়েহে মই এতিয়া হেনা এপ্লাই কৰিবলৈ লৈছোঁ চুলিত। এয়া মই হেনাখিনি আগদিনাখনি ধুনীয়াকৈ চাহখিনি ঠাণ্ডা কৰি লৈ আৰু নাৰিকল তেল দিছিলোঁ। মই সেইটো দেখুওৱা নহ'ল বাৰু। নাৰিকল তেল দি আৰু চাহ দি পিনে ধুনীয়াকৈ ফেটিলোঁ আৰু ইয়াৰ লগতে মই এতিয়া পিছদিনাখন আমলখি ৰস দিছোঁ আৰু যাৰ ওচৰত আমলখি ৰস নাই তেওঁলোকে কেঁচা আমলখিও দিব পাৰে। মিক্সিত মাৰি দিলোঁ, একো কথা নাই। মই পিছে পেকেট হেনা ইউজ কৰি ভাল পাওঁ, সেইকাৰণে মই পেকেট হেনাই ইউজ কৰিছোঁ। যিসকলে পেকেট হেনাটো বেয়া পায়, আপোনালোকে জেতুকাও ল'ব পাৰে। জেতুকা আৰু জবা পাত আমাৰ চুলিৰ কাৰণে বহুত ভাল, নহয় জানো? খালি জবা পাত মোৰ ওচৰত নাই কাৰণে মই এয়া ডাইৰেক্ট হেনাকে গুলি লৈছোঁ আৰু ইয়াৰ লগত ভিংগৰাজ দিছোঁ। ভিংগৰাজটোতো চুলিৰ কাৰণে বহুতেই ভাল আৰু ইয়াৰ তেলো আছে, নিশ্চয় আপোনালোকে জানে। এতিয়া মই ধুনীয়াকৈ মিক্সিত পিচি গুড়ি কৰি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ ইয়াৰ লগতে ফেটি ল'ম। এয়া দেখিছে নহয়? আৰু ইয়াৰ লগতে মই কণীও এড কৰি দিম। কণীটো দিলে কি হয়, চুলিখিনি বহুত চিল্কি হৈ যায়। মানে যিটো খহটা ভাৱ, সেই চুলিৰ খহটা ভাৱটো নাথাকে সেইকাৰণে। আৰু ইয়াক মই গোটেইখিনি ভালদৰে ফেটি ল'ম আৰু মই নিজেই মোৰ চুলিত এপ্লাই কৰিম। চুলি যিহেতু মোৰ দীঘল, অকণমান অসুবিধা হয়। নিজে এপ্লাই কৰাতকৈ আনে যদি কৰি দিয়ে তেতিয়া বেছি ভাল। এয়া দেখিছে নহয়, মই চাৰ্ট এটা লগাই লৈছোঁ। গাতটো বহুত পৰে, নহয় জানো? বেলেগে লগালে পৰে আৰু নিজেতো আৰু জানেই নহয়। এয়া মই এতিয়া লগাই লৈছোঁ, এটা খোপা কৰি লৈছোঁ। অসুবিধা হৈছে আৰু, কিন্তু কি কৰিব, উপায় নাই। এটা ছাইড লগালোঁ আৰু এতিয়া এইটো ছাইড বাকী আছে। এতিয়া মই এইটো ছাইডত লগাম। এয়া লগাই লৈছোঁ আৰু চুলিখিনি পৰাপক্ষত গুৰিটোত ভালকৈ লগাব লাগে আৰু আগটোত, কাৰণ কেলে গুৰিটো মজবুত হ'লেহে চুলিখিনি ভাল হ'ব, নহয় জানো? আৰু আগটো যিহেতু ফাটে, সেইকাৰণেও আগটোত লগাব লাগে। এয়া মোৰ ফাইনেল লুক। কেনেকুৱা লাগিলে জনাব।